ভোগালীতে ৰঙালী ভোগ আনন্দত মতলীয়া জনপ্ৰতিনিধি করোনা মহামাৰীয়ে কোঙা কৰাৰ সময়তো ভোগৰ উৎসৱ ভোগালী পালনত কৃপণালী কৰা নাই অসমীয়াই নিজৰ স্বাভিমান আৰু পৰম্পৰা অটুট ৰাখি প্ৰত্যেক অসমীয়াই পালন কৰে মাঘ বিহু স্পৰি নাথাকিল আমাৰ জনপ্ৰতিনিধি সকলো বৃহস্পতিবাৰে উৰুকাৰ সন্ধিয়াৰ পৰা শুকুৰবাৰে পুৱা মেজি জ্বলোৱালৈকে ব্যস্ত হৈ থাকে একাংশ জনপ্ৰতিনিধি ভগা হাত লয়ে নৃত্য কৃষ্ণেন্দুৰ উৰুকাৰ সন্ধিয়া কৰিমগঞ্জৰ বিধায়ক কৃষ্ণেন্দু পালে বাৰুকৈয়ে আনন্দ ফূৰ্তি কৰে ভেলাঘৰত সতীৰ্থ সমনীয়াৰে মিলি ভগা হাত লয়ে মাঘৰ বিহু আহিল মইনা বিহু গীতত নৃত্য প্ৰদৰ্শন কৰে বিধায়ক পালে মেজি জ্বলাই অগ্নিবন্দনা প্ৰমোদ বড়ো যোগেন মোহন পদ্ম হাজৰিকাৰ মাঘ বিহুৰ পুৱা নিজ নিজ সমষ্টি তথা গৃহৰ চৌহদত মেজি জ্বলাই অগ্নিদেৱতাক স্মৰণ কৰে একাংশ জনপ্ৰতিনিধিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে তামুলপুৰত ৰাজহুৱাভাৱে আয়োজিত মাঘ বিহুৰ মেজিত জ্যেষ্ঠজনৰে মিলি জুই লগায় আশা কৰিছোঁ এই মেজিৰ যিটো জুই ইয়াৰ দ্বাৰাই আমাৰ যিখিনি সমাজত আতংকময় পৰিৱেশ হৈ আছে কৰোনা ভাইৰাছৰ কাৰণে এইটো বিনাশ হ'ব আৰু সকলো সুৰক্ষিত এটা জীৱন পাবলৈ সক্ষম হ'ব মই সেইটো আশা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰাজ্য চৰকাৰৰ অন্যতম মন্ত্ৰী যোগেন মোহনে নিজৰ ঘৰৰ চৌহদে মেজি জ্বলায় পৰিয়াল ওচৰ চুবুৰীয়া তথা জ্যেষ্ঠজনৰ উপস্থিতিত যোগেন মোহনে অগ্নিদেৱতাক সাক্ষী কৰি সমাজৰ পৰা অসূয়া অপ্ৰীতিনাশৰ কামনা কৰে আমি আশা ৰাখিছোঁ এই ভোগালী মেজি জুয়ে আমাৰ মাজত থকা সদ্ভাৱ কঢ়িয়াই আনক মেজি পৰম্পৰা ভোগালী পৰম্পৰাই যাতে আমাৰ সকলোৰে মাজত সম্প্ৰীতিৰ ভাৱেৰে জাতিটো গঠন কৰাত বা আমি নতুনকৈ কাম কৰাৰ যি প্ৰেৰণা প্ৰতি বিহুতে আমি সংকল্প লওঁ ইপিনে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰে বিহু জ্যেষ্ঠজনক সন্মান আৰু কনিষ্ঠজনৰ মান গ্ৰহণ কৰি ভেলাঘৰত জুই লগালে বিধায়কগৰাকীয়ে লগতে অগ্নিদেৱতাকো বন্দনা যে সকলোৰে যাতে অপায় মংগল দূৰ হৈ মেজিৰ জুয়ে আমাৰ অপায় মংগল পুৰি যাতে সকলোকে আমি নতুন চিন্তাৰে নতুন উদ্যমৰে আমাৰ সমাজখন গঢ়িবৰ বাবে আমি শংকামুক্ত এখন সমাজ পাবৰ বাবে নেদেখাজনে যেন আমাক শুভ দৃষ্টি দিওঁ নগাঁৱত ৰূপক শৰ্মাই বজালে ঢোল নগাঁৱৰ নেহৰুবালিত আয়োজিত মাঘ বিহুৰ উৎসৱত ঢোল বজাই নাচনীক নচুৱাই বিধায়ক ৰূপক শৰ্মাই বুলি যেতিয়া আমি ভাবোঁ সদায় অসমৰ ৰাইজে জানে যে নগাঁও ঐতিহ্যমণ্ডিত নগাঁৱৰ নেহৰুবালি ভোগালী বিহু কাৰণ 108টা বছৰ পাৰ হৈ 109 বছৰ ভৰি দিলে আমাৰ আপোনাৰ 6দিনীয়া কাৰ্যসূচী আছিলে 13ৰ পৰা আমাৰ 18লৈকে কিন্তু যেতিয়া আমাৰ অলপ গভীৰ বাঢ়ি গ'ল আৰু অসম চৰকাৰৰ ফালৰ পৰা যেতিয়া SOP এখন দিয়া হ'ল তেতিয়া আমি যদিও বিহুখন পাতিছোঁ কিন্তু আমি সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান সকলো বাতিল কৰা হৈছে পিয়ুষ হাজৰিকাৰ জ্যেষ্ঠজনক সন্মান মন্ত্ৰী পিয়ুষ হাজৰিকাই বিহুৰ দিনা ঘৰলৈ নিমন্ত্ৰণ কৰি শ্ৰদ্ধা শুভেচ্ছা জনাই জ্যেষ্ঠজনক পত্নী আইমি বৰুৱাৰে মিলি অভাগত সকলক বিহুৰ জলপানো খুৱালে মন্ত্ৰী হাজৰিকাই এই পাৰিবাৰিক অনুষ্ঠানত উপস্থিত থাকে আন এগৰাকী মন্ত্ৰী বিমল বৰা
এনেদৰেই ৰাজ্যৰ একাংশ জনপ্ৰতিনিধিয়ে পালন কৰে মাঘ বিহু। ব্যুৰ' ৰিপৰ্টৰ সহযোগত জুনজ্যোতি দত্ত বৰা, প্ৰাগ নিউজ, গুৱাহাটী।